क्वेश्चन बताओ अभी ओए 10 नंबर क्वेश्चन तो कोई तो कोई खाली देखालिও तो कोई नहीं ना কৰা আছে হয় না ভেরি গুড গালি খোৱা জনী কুইন আছে বহক বহক থাক क्वेश्चनটো কৰে মনতে আছে আৰু क्वेश्चनটো 1 + tan স্কয়ার a আছে নে থিটা আছে a ডিভাইডেড বাই 1 + cos স্কয়ার a ইজ ইকুয়াল টু ব্র্যাকেটত আছে সকে 1 - tan a 1 - cot a হোল স্কয়ার ইজ ইকুয়াল টু tan স্কয়ার a উলিয়াব লাগে হয় না এটা উলিয়াব লাগে ওকে দুইটা বেলেগ বেলেগ কৈ উলিয়াম ঠিক আছে আৰু অবজার্ভ কৰিম যে কৰিব কি পাৰি এটো হৈছে LHS বুলি লিখি ললো এটুক মই LHS বুলি কৈছো এটুক RHS বুলি কৈছো দুইটাকে tan স্কয়ার উলিয়াব লাগে সা জ্যোতিষ্ণা যেতিয়া তই মন কৰিবি যে ইয়াত দেখিছ tan স্কয়ার cot স্কয়ার আছে লগালগ মনত পেলাবি যেতিয়া স্কয়ার আছে কিবা ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি থাকিব পাৰে এটো ডাইৰেক্ট ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি আছে 1 + tan স্কয়ার মানে হৈছে sec স্কয়ারড a আৰু 1 + cos স্কয়ার মানে হৈছে cosec স্কয়ারড a তাৰপিছত তই জানো যে sec টু কাৰ ৰেচিপ্ৰকেল sec টু cos ৰ ৰেচিপ্ৰকেল তো sec মানে 1/cos sec স্কয়ারড মানে 1/cos স্কয়ারড তো sec স্কয়ারডৰ জায়গাত মই 1/cos স্কয়ারড a বুলি লিখিম ঠিক আছে cosec স্কয়ারডৰ জায়গাত কি লিখিম স্যার cosec মানে 1/sin তো cosecৰ জায়গাত লিখিম 1/sin স্কয়ারড a আমি এটা কথা জানো ওপৰৰ ফ্ৰেকশন তলৰ ফ্ৰেকশন ওপৰৰ ফ্ৰেকশনটো ডিনোমিনেটৰটো টুপুককে নামি গুচি আহে আৰু একদম তলৰ ডিনোমিনেটৰটো একদম ওপৰৰ জায়গা তো আমি পামগে যে sin স্কয়ার a / cos স্কয়ার a আমি জানিব লাগে কি জানিব লাগে যে sin a / cos a tan a হয় sin / cos মানে কি হয় tan তো sin স্কয়ার / cos স্কয়ার মানে হ'ব tan ঠিক আছে এটা ইডিফাল কৰক RHS কি ওলাব আমাৰ দুটা ধৰণে কৰি দেখাম দেই 1 - tan a এটা আছে 1 - cot a এটা আছে চাবি দেই হোল স্কয়ার এটা আছে এটা আমি এটা কথা জানো যে মই কি কৰিব পাৰো না ইয়াত ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি দেখিছো tan স্কয়ার cot স্কয়ার একো দেখা নাই sin স্কয়ার cos স্কয়ার একো দেখা নাই না মই ইয়াত বোলে কিবা এলজেব্ৰিক আইডেন্টিটি দেখিছো a - b হোল স্কয়ার এটা খালি হেতু কৰিলে কমপ্লেক্সে হ'ব নকৰ সেইকাৰণে থাৰ্ড অপচন আছে sin cos লৈ যাও হেতু কৰি চাও নহলে আৰু এটা ছুটি অপচন আছে মই প্ৰথমতে ছুটি অপচন দেখাই লৈছো তাৰপিছত sin cos দেখাম ঠিক আছে চাই লও 1 - tan উলিয়াব কি লাগে আমি tan নহয় জানো কথা এটা মন কৰিছ নি বাৰু এই cot টো আমি tan ৰ ৰেচিপ্ৰকেল বুলি কওঁ তো cot টোক মই 1/tan লিখা ৰাখো দিগদাৰি নাই হোল স্কয়ার কৰি দিলো এতিয়া চা ওপৰত আছে 1 - tan a তলত যদি মই LCM লৈ লওঁ tan a ইয়াত আহিব 1 আছে ন ইয়াত 1ক tan a বনাবলৈ tan a দিব লাগিব তো ইয়াত হৈ যাব tan a -1 হোল স্কয়ার এটা মন কৰিবি হা কথা এটা যে এইটো ফ্ৰেকশনৰ তলৰ ফ্ৰেকশন একদম তলৰ tan a টো যাব ওপৰলৈ হয়নে আৰু ইয়াত থাকে যাব মোৰ 1 - tan a এটা আৰু তলত থাকে যাব tan a - 1 এটা হয় কি নহয় ওকে হোল স্কয়ারটো আছে মন কৰ ইয়াত tan a - 1 আছে ইয়াত 1 এইটুক এনেকুৱা বনাবলৈ মই এই tan ৰ আগৰ মাইনাসটো ল'ব পাৰো কমন ল'লে কি হৈ যাব চা এই tan a আগত মাইনাসটা গুচি আহিব tan a মাইনাসটো মই ক'ৰ পৰা ল'লো ইয়াৰ ভিতৰৰ পৰা tan a আগৰ মাইনাসটো যদি মই লৈ আহিলো তো tan a টো হৈ গ'ল পজিটিভ আৰু এই 1 টোৰ আগত যেটো পজিটিভ আছে আমি জানো যে দুটা নেগেটিভ মিলি এটা পজিটিভ বনে 1 ৰ পিনৰ পৰা যদি মই এটা নেগেটিভ লৈ আহিলো ইয়াৰ পিছত এটা নেগেটিভ এটা কি হ'ল তো সেইকাৰণে মাইনাস পজিটিভ মানে দুটা নেগেটিভ পজিটিভ মানে কি দুটা নেগেটিভৰ মিক্সচাৰ এটা নেগেটিভ মই বাহিৰলৈ উঠি আহিলো 1 ৰ ওচৰত এটা নেগেটিভে থাকি তো এইটো হৈ গ'ল তলতটো tan a - 1 আছে আৰু হোল স্কয়ার এইটো গোল কাট খাই মোৰ ওচৰত কি থাকিল তেতিয়াহ'লে -tan a ৰ হোল স্কয়ার আমি এটা কথা জানো যে নেগেটিভৰ ওপৰত ইভেন পাৱাৰ থাকিলে মাইনাসৰ ওপৰত 2 4 6 8 10 12 14 এইবোৰ থাকিলে আনসাৰটো পজিটিভ ওলাই আৰু যেটো স্কয়ার আছে স্কয়ার 10 ৰ ওপৰত লাগি যাব আনসাৰ ল'ব tan স্কয়ার তেতিয়াহ'লে মই লাষ্টত লিখিব পাৰিম নে হেন্স 1 + tan স্কয়ার a divided by 1 + cot স্কয়ার a is equal to তেনেকেতো আছিলে 1 - tan a divided by 1 - cot a whole square দুইটাই tan স্কয়ার a ওলাইছে এটা ইয়াৰ ইটো মেথড চাই লওক এবাৰ
যেটো আমি sin cos লৈ নি কৰিব পাৰো যেটা একো মাথাত নেখেলাই সবকে sin cos লৈ লৈ যাব লাগে 1 minus tan a 1 minus cot a whole square সাবিতে কি কৰিম মই এই 1 minus লিখি tan টুক তো গম পাও tan মানে কি tan মানে হৈছে sin by cos তো tan ৰ জায়গাত মই লিখিম sin a by গাঠি মাৰি লবিৰে এই বস্তুটো tan মানে কি sin by cos tan মানে কি sin by cos তেনেকে tan ৰ উল্টা cot cot মানে হ'ব cos by sin whole square এটা মন কৰ ইয়াত তলত আহিব cos a ইয়াৰ তলত আহিব sin a হয়নে ইয়াত LCM 1 আৰু cos a আহিল ইয়াত 1 এটা আছে 1 ক cos a বনাব লাগে ইয়াত cos এটা আহি যাব তো cos a minus sin a ঠিক আছে আৰু এজ এ হোল স্কয়াৰ এটা আছে আৰু ইয়াত মন কৰ ইয়াত 1 এটা আছে 1 আৰু sin a LCM sin a হৈ যাব ইয়াত যে 1 আছে ইয়াক 1 ক sin a বনাব লাগিব এটা কি হৈ যাব হ্যাঁ sin a minus cos a বস্তুটা মন কৰে কথা এটা এই cos টো তুবুককে নামি গুছি আহে এই sin টো একদম ওপৰলে তো কি হ'ব মোৰ ওচৰত sin a into cos a minus sin a আৰু ইয়াত থাকিব cos a into sin a minus cos a আৰু as a whole ব্ৰেকেটত whole square থাকিব এটা মন কৰ ইয়াত sin a minus cos a আছে cos a minus sin a আছে একেটা বস্তু আছে খালি উল্টাকে আছে মই কি কৰিম এই sin টোৰ পজিটিভ আছে নে তো এই sin ৰ মাইনাস টো খিচি পেলাই বাহিৰ লৈ যাম কি হৈ যাব তেতিয়ালে minus sin a by cos a sin ৰ মাইনাস টো গুচি গ'ল কাৰণে sin 2 হৈ গ'ল পজিটিভ cos ৰ প্লাস 2 পাই এটা মাইনাস খিচি লৈ গ'ল কাৰণে cos 2 হৈ গ'ল নেগেটিভ হোল স্কয়াৰটা লাগি আছে ইয়াত হ'ব sin a minus cos a এই sin a minus cos a sin a minus cos a পাৰুটা কেনসেল গুচি গ'ল এটা কথা হলে জানো যে মাইনাস sin a by cos a মানে ইমাত্ৰ পাইছিলো sin a by cos a মানে কি tan a minus tan a का होल स्क्वायर माइनस ৰ ওপৰত স্কয়াৰ থাকিলে পজিটিভ হৈ যাব আৰু এটো হৈ যাব tan স্কয়াৰ a লিখি লনা লিখা যদি ইছনা কি কৰিছ নেক্সট টু এটো ওকে সুজালি বহি বহি পজ কৰি দিও পাৰিবি হল ওকে স্যার 6 और 1 হয় না সরি কি আছে 6 और 1 2 আছে কি আছে কইছা 10 to the power 4 theta minus ne plus 10 square theta sec to the power 4 theta minus sec squared theta ঠিক আছে এটা আছে LHS to লম দুই পিনৰ পৰা কৰিব পাৰি আৰু LHS পৰা লোৱাটো জেনেৰেলি লম আৰু এটা মন কৰ এই 10 square theta টো ট্ৰিগোনমিক এন্টিটি আছে 10 to the power 4 টো আমি কিন্তু সেইখন কৰা আগতে এই বস্তুটা সিম্পলিফাই এটা কৰিব পাৰি কি সিম্পলিফাই কৰিব জানো কিবা এটা কমন লব পাৰি কি কমন লব পাৰি 10 স্কয়াৰ থিটা কমন লব পাৰি ইয়াত চাৰিটা আছে ইয়াত দুটা আছে লৈ 10 স্কয়াৰ থিটা যদি কমন লও কোন কিমান থাকিব ক ইয়াত কিমান থাকিব ভেৰি গুড ইয়াত কিমান থাকিব ভেৰি গুড +1 do we know that 1 plus 10 squared theta is equal to sec squared theta and also কি আৰু এইটো আৰু এটা কথা ক'ব পাৰি যে 10 squared theta is equal to sec squared theta minus 1 পাৰি নে ক'ব পাৰি এইটো কি দেখিছ এই পাৰ্ট লিখি দিব পাৰো নি sec squared theta minus 1 এই দুটা কি লিখিম sec squared theta এটা ডিস্ট্রিবিউট হৈ যাব নেকি sec squared আৰু sec squared মাল্টিপ্লাই হলে কি হ'ব sec to the power 4 theta minus 1 আৰু sec squared মাল্টিপ্লাই হলে হ'ব অকল minus sec squared theta হৈ গ'ল নেক্সট কোৱেশ্চন ক বুজি পালি নে আমাৰ বস্তুৰ কথাটো শিওর কোৱেশ্চন ক নেক্সট 6 और 2 नो
Okay. Recording হৈ আছে নে চাচোন? Okay. Cos theta by 1 minus tan theta, okay, plus sin theta by 1 minus কি উলিয়াব লাগে? sin theta plus cos theta. এটা চা LHS টো মই লিখি লওঁ, লিখি চাবি দে কি আছে? cos theta 1 minus tan theta plus sin theta 1 minus cot theta. प्रथम कथा trigonometric identity नहीं है, algebraic identity नहीं है, किंतु sin cos ले convert কৰিব পাৰি। ওপৰত cos আৰু sin আছে, তোৰ কিন্তু tan cot আছে যে আকৌ sin cos নিব পাৰি নে? লৈ যাওঁ তেতিয়াহ'লে cos theta 1 minus tan মানে আছিলে sin theta by cos theta plus sin theta মই লিখিলোঁ 1 minus cot মানে আছিলে cos theta by sin theta। বাৰু দীঘল ডিভাইড লাইন, তলত আৰু এটা ডিভাইড লাইন, ইয়াত 1টা আছে, ইয়াতো 1 আৰু cosৰ LCM হ'ব cos theta, ইয়াত 1ৰ জেগাত আহিব cos theta minus sin theta, আৰু ওপৰটো আৰু cos theta আছে। ইপিনে চা মাইনাছ ডিভাইড লাইন, তলত ডিভাইড লাইন এটা, ইয়াত হৈ গ'ল sin theta। 1ক sin theta বনাবলৈ sin theta দিব লাগিব, তো মোৰ হৈ গ'ল sin theta মাইনাছ cos theta। আকৌ চা ওপৰত আছে আমাৰ sin theta, হয়নে? এইটো ইয়াতে খতম কৰোঁ, এইবাৰটো এনেকৈ খতম কৰি দিওঁ। কি হ'ব চা, ফ্ৰেকশ্যনৰ তলৰ ফ্ৰেকশ্যন থাকিলে তলৰ ডিনমিনেটৰটো ওপৰলৈ গুচি যায়, যাবনে? ওপৰত চাইনটা ওপৰত কছ এটা অলৰেডি আছে, এই কছটো ওপৰত উঠি গ'লে কি বনি যাব? সেইটো কছ স্কুৱেৰ থিটা বনিবনে ছোৱালী? ঠিক আছে, তো কছ স্কুৱেৰ থিটা বনিলে তলত আছে কছ থিটা মাইনাছ চাইন থিটা। এইটো ইকুৱেল চাইন কিয় দিছোঁ মই? প্লাছ চাইনে দিব লাগিছিলে, প্লাছ চাইন। ইয়াত আছে চাইন থিটা মাইনাছ কছ থিটা, আৰু এটা গম পাইছোঁ যে চাইনটো ওপৰলৈ গ'লে চাইন স্কুৱেৰ থিটা। বস্তু এটা মন কৰিছোঁ, ইয়াত কছ মাইনাছ চাইন, ইয়াত চাইন মাইনাছ কছ। অকণমান দেৰি আগতে এনেকুৱা এটা কুৱেশ্যন কৰি আহিছোঁ, এই লাষ্টৰটো 5ৰ 10 নম্বৰ কুৱেশ্যনটো এই ছাইডত কৰি আহিছিলোঁ। ইয়াত কছ মাইনাছ চাইন আছে, ইয়াত চাইন মাইনাছ। কাম এটা কৰোঁ, মই এই মাইনাছটো মই উলিয়াই লৈ পেলাই বাহিৰলৈ কমন লৈ যাওঁ, ঠিক আছে? কেনেকৈ কমন ল'ম চাই এতিয়া। ইয়াততো মোৰ পিয়ৰলি কছ স্কুৱেৰ থিটাই থাকিলে, ইয়াত মোৰ কছ থিটা মাইনাছ চাইন থিটা থাকিলে, প্লাছটো দিলোঁ, ওপৰত মই চাইন স্কুৱেৰ থিটা লিখিলোঁ, তলত মাইনাছটো যদি কমন লৈ আহোঁ, ব্ৰেকেট এটা কৰি দিওঁ, ভিতৰত থাকি যাব মোৰ কছৰ আগত মাইনাছটো বাহিৰলৈ গুচি আহিলে, সেইকাৰণে কছ থিটাটো হৈ গ'ল পজিটিভ। চাইনৰ আগত পজিটিভ আছিলে, কিন্তু পজিটিভ মানে দুটা মাইনাছ, এটা মাইনাছ বাহিৰলৈ লৈ আহিলোঁ, চাইনৰ আগত এইবাৰ পজিটিভ নহয়, চাইনৰ আগত এইবাৰ নেগেটিভ থাকিব চাইন থিটা। আৰু চিম্প্লিফাই কৰোঁ, লিখিবলৈ যেনিবা একেখিনিকে ঘিচাপিটা লিখি থাকিব লাগে, আৰু এইবোৰ টান নহয়, আৰু ঘিচাপিটা একেটা লাইনকে লিখি আছোঁ বাৰে বাৰে। আমি প্লাছে মাইনাছে হ'ব মাইনাছ, স্মল স্মল চেঞ্জ, কিন্তু মাৰ্কছটো 3 মান পাই যাবি। এতিয়া মন কৰ, কছ মাইনাছ চাইন, কছ মাইনাছ একেটা হৈ গ'ল, একেটা হৈ গ'ল, এইবোৰ লাইক ফ্ৰেকশ্যন টাইপ বুলি কয়। এবাৰেই মই লিখিম তলত কছ থিটা মাইনাছ চাইন থিটা, ওপৰত কি আহিলে আমাৰ কছ স্কুৱেৰ থিটা মাইনাছ চাইন স্কুৱেৰ থিটা। ওপৰত কিবা এটা এলজেব্ৰিক আইডেণ্টিটি দেখা পাইছ নি বাৰু? এইটো কিবা এলজেব্ৰিক আইডেণ্টিটি হয় নেকি? এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ ভাঙিলে কি হ'ব? এ প্লাছ বি ইনটু এৰ কাম কছ থিটাই কৰিছে, বিৰ কাম চাইন থিটাই কৰিছে। মোক ভাঙি পেলাই কৈ যাচোন। কছ স্কুৱেৰ থিটা, অঁ, তো এৰ জেগাত কি আছে? এইটো এ স্কুৱেৰৰ জেগাত কছ স্কুৱেৰ আছে ন, ডেট মিনছ এৰ জেগাত কোন আছে? চিম্পলি কছ থিটা। কৈ যা। একজেক্টলি কছ থিটা প্লাছ চাইন থিটা, আৰু ইনটু কছ থিটা মাইনাছ চাইন থিটা। তলত কি আছে আমাৰ? কছ থিটা মাইনাছ
বস্তু এটা মন কৰিছনে এই পাৰ্টটোৱে থাকি যাব মোৰ ওচৰত অকল cos থিটা প্লাছ sin থিটা এইটোনো কি আৰু উল্টাকে লিখি দিওঁ a প্লাছ b প্লাছ চেম বস্তু sin থিটা প্লাছ cos থিটা r h s হৈ গ'ল লিখিলি চল আৰু এটা কৰি লওঁ তাৰপিছতো কোৱা না কি আছে তাৰপিছত কুৱেশ্যনটো কি আছে গৈছোঁ হা root over sec theta minus 1 তলত sec theta okay cos sec theta minus ইণ্টাৰেষ্টিং কথা আচ্ছা ইয়াত দুটা কাম কৰিব পাৰি এটা কাম হৈছে ট্ৰিগনমেট্ৰিক আইডেণ্টিটি নাই এলজেব্ৰিক আইডেণ্টিটি নাই কিন্তু সাইন কছলৈ নিব আৰু এটা কাম কৰিব পাৰি সেই কামটো হৈছে তলত বা ওপৰত চাই চিটি a প্লাছ বি a মাইনাছ বি লগাই দিব লাগে মেক্সিমাম তলতে লগাই ঠিক আছে এতিয়া মন কৰা কথা এটা LHS বুলি মই লিখিলোঁ চাবি দেই ৰুট অভাৰ sec থিটা মাইনাছ 1 sec থিটা প্লাছ 1 এই যে তলত যে sec থিটা প্লাছ 1 আছে sec থিটা প্লাছ 1 আছে তাৰ লগত মই sec থিটা মাইনাছ 1 টা তেতিয়া a প্লাছ বি মাইনাছ বি হৈ যাব চাচোন কেনেকুৱা হ'ব এতিয়া চা ঘটনাটো ওপৰত sec পজ কৰি থকা নাই না ওকে sec থিটা মাইনাছ 1 এইটো হ'ব sec থিটা প্লাছ 1 লগতে মই লগাই দিলোঁ sec থিটা প্লাছ 1 সৰি প্লাছ 1 কিয় লগাইছোঁ মই সৰি sec থিটা মাইনাছ 1 sec থিটা মাইনাছ 1 মাইনাছটো কিয় লগাবলগীয়া হ'ল তলত কি আছিলে প্লাছ মন কৰিছনে তলত এটা এলজেব্ৰিক আইডেণ্টিটি বনি গ'ল a প্লাছ b a মাইনাছ লগত মই কি পাম গম পাওঁ sec স্কুৱেৰ থিটা মাইনাছ 1 ওপৰত কি পালোঁ গম পালি ওপৰত পালোঁ মই sec থিটা মাইনাছ 1 ৰ হোল মানে গম পাইছনে কথা এটা এতিয়া গোটেই ৰুটটো আহিব এইটো sec থিটা মাইনাছ 1 ৰ হোল স্কুৱেৰ হৈ যাব তলত মই লিখিব পাৰিম sec স্কুৱেৰ থিটা মাইনাছ 1 এই ফৰ্মুলাটো চা না sec স্কুৱেৰ থিটা মাইনাছ 1 মানে কি তো মই ইয়াত লিখিব পাৰিম নে এনেকৈ যে ট্ৰিগনমেট্ৰিক আইডেণ্টিটি নাই এলজেব্ৰিক আইডেণ্টিটি নাই সাইন কছলৈ নিব পাৰি সেইটো কৰিম দেই সাইন কছলৈ নিব পাৰি আৰু a স্কোৱাৰ মাইনাছ b স্কোৱাৰ লগাব পাৰি এতিয়া আমি এইটোৱেদি কৰি আছোঁ সৈটোৱেদিও কৰিম ঠিক আছে এতিয়া চা ঘটনাটো আমি কি পাম এইটো স্কুৱেৰ ৰুট আছে স্কুৱেৰ ৰুট থাকিব দে বাৰু আমি পাই যাম sec থিটা মাইনাছ 1 ৰ হোল স্কুৱেৰ তলত আহিব tan স্কুৱেৰ থিটা বস্তু এটা যদি মন কৰা আমি দেখা পাম যে এই হোল স্কুৱেৰটো আঁতৰি যাব ৰুট থকাৰ কাৰণে এই tan স্কুৱেৰটো আঁতৰি যাব বেচিকেলি মোৰ ওচৰত পালোগে sec থিটা মাইনাছ 1 ডিভাইডেড বাই tan থিটা স্কুৱেৰবোৰ আঁতৰি যাব ৰুটটো থকাৰ কাৰণে ঠিক আছে এতিয়া ভাবচোন কথা এটা এইটো মই এনেকৈ লিখিব পাৰোঁনে sec থিটা বাই tan থিটা মাইনাছ 1 বাই tan থিটা অ'কে sec থিটা বাই tan থিটা মানে কি sec মানে হৈছে 1 বাই cos থিটা tan মানে হৈছে sin বাই cos থিটা এইটো 1 বাই 10 মানে এইটো কি উলিয়াব লৈছে আমাক কট হয়নে তো কটটো ওলাই গ'ল মোৰ এতিয়া মন কৰ তলৰটোৱে কাট খাই যাব পাৰে মোৰ ওচৰত থাকি গ'ল 1 বাই sin থিটা মাইনাছ cot 1 বাই sin মানে হৈছে cosec থিটা মাইনাছ cot থিটা এইটো গ'লো r h s গম পালি এতিয়া এইটো পাতি ল পতাৰ পাছত আমি এইটো নিয়মহে কৰিলোঁ আমি এটা এই কুৱেশ্যনটো ওই সাইন কছলৈ নিও কৰিম ঠিক আছে এইটো পাতি ল খালি পজ কৰি দে না হয় চলি আছে ৰেকৰ্ডিং হৈ গ'ল আৰম্ভ অ'কে এতিয়া আমি সেই কুৱেশ্যনটো আকৌ এবাৰ কৰিম ঠিক আছে 6ৰ 3টো ৰিভি তই যোনকেইটা পাৰ সেইকেইটা ফলত কৰিলেও না বাকী নোৱাৰাখিনি লাগি নাথাকিবি সেইটা মই দেখাই দিম ঠিক আছে যিহেতু এক্সামত চিয়'ৰলি কৰিলি যে কেইটা কৰিয়ে থৈ আহিছোঁ সেইটা দেখাই দিম অ'কে 3 নম্বৰ কুৱেশ্যনটো চা দেই এতিয়া আছে ইয়াত আমাৰ sec থিটা মাইনাছ 1 তলত আছে sec
থিটা প্লাছ 1 দীঘলকৈ ৰুট এটা ইফালে মই উলিয়াব লাগে কছেক থিটা মাইনাছ কট থিটা চা ঘটনাটো হৈছে ট্ৰিগনমেট্ৰিক আইডেণ্টিটি নাই এলজেব্ৰিক আইডেণ্টিটি নাই চাইন কছলৈ নিব পাৰি যোৱাবাৰ সেইটো নকৰিলোঁ এবাৰ সেইটো কৰোঁ চাইন কছলৈ নিওঁ চাই লওঁ মনকে দি লওঁ এল এইচ এছ কি আছে ডাঙৰকৈ ৰুট অভাৰ এটা আছে ডিভাইড লাইনডাল আছে চেক থিটা মাইনাছ 1 চেক থিটা প্লাছ 1 বস্তু এটা মন কৰি নহয় এতিয়া মই নকৰোঁ তহঁতি মোক কৈ যা মই নকৰোঁ তহঁতি মোক কৈ যা কাক কাক কি চাইন কছলৈ নিব পাৰি সলাবলৈ এটা বস্তুৱে আছে আৰু চেকটো কালৈ সলাব পাৰি একজেক্টলি চৰি কেনেকৈ সলাম কি লিখিম মনত নাই নন্দী লিখি থোৱা আছে ন চাই পেলাই কওঁ চেকটো কাক কছলৈ কেনেকৈ সলাম মই ট্ৰিগনমেট্ৰিক আইডেণ্টিটিটো চাই লাভ নাই কাৰণ সেইকেইটা নাই বুলি লিখিলোৱে মই চেক আৰু কছৰ ডাইৰেক্ট ৰিলেশ্যন এটা আছে সেই ৰিলেশ্যনটো কি ইয়াৰ কুৱেশ্যনটো বেলেগ এই কুৱেশ্যনটো বেলেগ এই কুৱেশ্যনটো বেলেগ হা তাৰপৰা কিবা এটা আনচাৰ আৰু যদি পাৰ এক্সপ্লেইন কৰি দেখাব লাগিব ঠিক আছে 1/sec জেগাত কি লিখিম 1/cos থিটা মাইনাছ 1 ইয়াত হ'ব 1/cos থিটা মাইনাছ 1 এতিয়া কি লিখিম কওঁ মোক কৈ যা দেই মই লিখি যাম কৈ যা কি লিখিম নাই 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 তাৰ আগতে ৰুটটো কোনে ক'ব স্কুৱাৰ এটা এটা ষ্টেপি কৈ যা পূৰা কৈ যা অকল ৰেচমাই কৈ নাথাকিবি দেই ইহঁতকো ক'বলৈ সেই কৰি দিবি তহঁতিও ক তেতিয়া আকৌ তাইহে ৰিভাইজ হৈ যাব তহঁতৰ নহ'বইচোন কৈ যা কৈ যা কৈ যা কৈ যা কৈ যা লাগিলে এই ৰখাই পেলাই কবি যে মই কম ৰওঁ বুলি নাই নহ'লে এই কথা এই প্ৰেক্টিছ হৈ যাব ক নোৱাৰিছ যদি পাছ কৰি দে আৰু নোৱাৰিছ যদি ক কি ক'ব পাৰি কৰিব কি পাৰি কৰিব এটা কয় পাৰি কৰিব কি ক'ব পাৰি কি ক'ব পাৰি কাৰ কাৰ আৰু নহয় এটা এটা ষ্টেপি কওক এলচিএম ল'বি এলচিএম কাৰ কাৰ ল'বি কোনটো ওৱান বাৰু হা ওৱানৰ তলত এটা ওৱান আছে জ্যোতিষা জাননে সেই কথাটো নন্দিনী জাননে যে ওৱানৰ তলত একো নাথাকে মানে ওৱান থাকে বুলি সেইটোতো ক'ব লাগিছিলে তহঁতি বোবাই হৈ বহি আছোঁ যে ওৱান এটা আছে বুলি এলচিএম ল'ব লাগিব ক হিৰ' ক পাৰ্টিচিপেট কৰ কওঁতে কছ থিটা এইপিনে কি আছে ওৱান আছে কি ল'ব লাগিব তাহাঁতৰ কি ল'ব লাগিব এলচিএম কছ থিটা আৰু ওৱানৰ এলচিএম কিমান হয় কছ থিটা কিমান হয় কছ থিটা হয় এইডাল এতিয়া কবি মেইন ডিভাইড লাইনডাল দিম তাৰ ওপৰত সৰুকৈ ডিভাইড লাইনডাল দিম ইয়াৰ তলত কি লিখিম মই এতিয়া কি লিখিম কেলে কাৰণ কছ আৰু ওৱানৰ এলচিএম কছ থিটা ডাঙৰকৈ কবি ডাঙৰকৈ কবি ডাঙৰকৈ কবি ডাঙৰকৈ কবি ডাঙৰকৈ কবি কছ থিটা ওপৰত কি লিখিম ক ওৱান কিয় লিখিম কাৰণ ইয়াত আছে কি ইয়াত কি আছে ইয়াত কি আছে আছে কি সেইটো ক আকৌ মই আঙুলিটো ক'ত আছে সেইটোকেতো কৰি আছোঁ আছে কি ইয়াত কছ থিটাক মই কি বনাব লাগে কিহে মাল্টিপ্লাই কৰিম এটা নাম্বাৰক চেম নাম্বাৰ বনাবলৈ কি ওৱানে মাল্টিপ্লাই কৰে ন 5ক 5 বনাবলৈ ওৱানে মাল্টিপ্লাই 5 1 যা 5 6ক 6 বনাবলৈ 6 1 যা 6 কছক কছ বনাবলৈ ওৱানে মাল্টিপ্লাই কৰে তো ওপৰৰ ওৱানটোকো ওৱানেই মাল্টিপ্লাই কৰিব লাগিব তো 1 1 যা 1 মাইনাছ এইটো কি আছে তলত ওৱানক কি বনাব লাগিব সেইকাৰণে কি দি দিব লাগিব কছ থিটা দি দিব লাগিব ওপৰৰটো অঁ কি লিখিম এতিয়া তলৰ পাৰ্টটো কওক তলৰ এলচিএম কিমান হ'ব খালি বস্তু এটা ভুলকৈ লিখি থোৱা আছে মোৰ এইটো প্লাছ আছিলে ঠিক আছে প্লাছ আহি আছে তলত অ'কে তলৰ হ'ব কছ থিটা তাৰপিছত মই কি লিখিম হা 1 প্লাছ কছ
অ'কে এতিয়া কি কৰিম সেইখিনি কৰাৰ আগতেও আৰু এটা কাম ইজি কৰি ল'ব পাৰি কি কচোন এইটো মেইন ডিভাইড লাইন ওপৰত এটা ফ্ৰেকশ্যন তলত এটা ফ্ৰেকশ্যন দেখ একদম মুখৰ আগত ওলাই আছে না ড'ন্ট ডু দেট এনেই কামোৰ খাই যাবি দীঘলীয়া হ'ব বহুত ইজি ষ্টেপ এটা হৈ আছে বহুত ইজি ষ্টেপ এটা ইফ ইউ কেন চি একজেক্টলি ওপৰৰ ফ্ৰেকশ্যনৰ ডিনমিনেটৰটো কছ আছে তলৰটো ডিনমিনেটৰটো কছ আছে কাট খাই গুচি গ'ল এইটো বহুত ইজি ষ্টেপ হয় তো অবজাৰ্ভ কৰি থাক আৰু এইটো শিকিলে যেতিয়া বেলেগ এটা কুৱেশ্যনতো যে এই বস্তুটো এপ্লাই কৰিব পাৰি জানিব লাগিব বেলেগ এটা কুৱেশ্যন এনেকুৱা টাইপ এইটো কছ আহিব পাৰে বেলেগ কিবা এটা আহিব পাৰে তই একা বেলবুং হৈ বহি থাকিবি কিনো কৰিম জানো এই কুৱেশ্যনৰ কছে কছে কাটিছিল নাই তাত যদি চাইন ওলাই কাটিব পাৰি এতিয়া কি লিখিম ৰুট অভাৰ ওপৰত আহিব 1 মাইনাছ কছ থিটা তলত আহিব এই ঘটনাটো হ'ল আমি চিম্প্লিফাই কৰি চাইন কছলৈ বনাওঁ এইটো কছ বনিলে উলিয়াব লাগে কি কছেক আৰু প্ৰথম কথা হৈছে কছেক আৰু কট বনাবলৈ হ'লে কছক চিম্পল কৰিব নালাগে কছক কামোৰহে কৰিব লাগিব কমপ্লেক্স কৰিবহে লাগিব এতিয়া ইয়াৰ পাছত কৰাৰ এটাই উপায় আছে আৰু না ট্ৰিগনমেট্ৰিক আইডেণ্টিটি দেখিছোঁ না এলজেব্ৰিক আইডেণ্টিটি দেখিছোঁ না চাইন কছলৈ নিব পাৰি নিয়ে থোৱা আছে না LCM ল'ব পাৰি লাষ্টৰ কামটো কৰিব লাগিব যিটো মই তাত আগতেই কৰি দিলোঁ প্ৰথম ষ্টেপতে মই এই কামটো কৰি দিলোঁ কাৰ্ড ডিনমিনেটৰ ঠিক আছে তো মই কি লগাম চা তো মই লগাই দিম যে এই যে ৰুট অভাৰটো মই দীঘলকৈ দি ল'লোঁ এইটো কি ৰুট অভাৰ দিলোঁ অঁ ইয়াৰ ওপৰত আছে 1 মাইনাছ কছ 1 প্লাছ কছ 1 মাইনাছ কছ থিটা 1 প্লাছ কছ থিটা ইনটু দি দিম কি লিখিম এতিয়া 1 মাইনাছ কছ থিটা তলত প্লাছ আছে কি দিম 1 মাইনাছ ভেৰি গুড ওপৰত ভেৰি গুড কেলৈ দিলোঁ কাৰণ তলত কি আছে এতিয়া মোক ক ওপৰত কি ফৰ্মুলা বনিলে তলত কি ফৰ্মুলা বনিলে ক'ত তলত নে ওপৰত 1 স্কুৱেৰ মাইনাছ কছ স্কুৱেৰ থিটা তই কিন্তু এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ কৈছ নেকি তই এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলাটো এ প্লাছ বি এ মাইনাছ বি আছিলে ওপৰত ক'ত এ প্লাছ বি এ মাইনাছ বি দেখিছ তই আছে আছে কি সেইটো অবজাৰ্ভ কৰ ওপৰত আছে কি আৰু মাজত কি হৈ আছে তো কি লিখিবি সেইটো y ইনটু y কি লিখ একেটা বস্তু লগত মাল্টিপ্লাই হৈ আছে 1 মাইনাছ কছ আছে ইয়াতো গোটেই পাৰ্টটোৱে ডাবুলকৈ আছে ন টাপাক টাপাক মাজতে কি চাইন আছে যেনেকৈ y আৰু y মাল্টিপ্লাই হৈ যোৱাৰ কাৰণে y ৰ ওপৰত স্কুৱেৰ এটা আহিলে একজেক্টলি একেটা বস্তুকে দুবাৰ মাল্টিপ্লাই হৈ আছে তাৰ ওপৰত কি এটা আহি যাব ভেৰি গুড কি লিখিম ক হা তলত কি আহিব তলত দেখিছ কি 1 প্লাছ কছ 1 মাইনাছ কছ এ প্লাছ বি এ মাইনাছ বি কি লিখিম এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ কৈ যা 1 প্লাছ হা লাহে লাহে ক একুৰেটলি ক 1 স্কুৱেৰ মাইনাছ কছ স্কুৱেৰ ভেৰি গুড এতিয়া কি লিখিম ক ওপৰতটোতো 1 মাইনাছ কছ থিটা হোল স্কুৱাৰক মই চুবলৈ মানা কৰিছোঁ তলত কি আহি গ'ল 1 স্কুৱাৰ মানে কি 1 মাইনাছ এটা মনত পেলাবলৈ নহতি বোলে কিবা এটা ট্ৰিগনমেট্ৰিক আইডেণ্টিটি পাইছিলি নেকি কছ স্কুৱাৰ থকা পাইছিলোঁ কি পাইছিলোঁ আমি পাইছিলোঁ চাইনৰ স্কুৱেৰ থিটা
প্লাছ কছ স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 এই এক্সপ্ৰেশ্যনটোৰ পৰা এনেকুৱা পাৰ্ট এটা বনাই ল'ব পাৰি নি অবভিয়াছলি পাৰি ইয়াত যদি মই সাইন স্কুৱেৰ এটা থৈ দিওঁ ইপিনে 1ৰ লগলে কছ স্কুৱেৰ থিটাটো মাইনাছ হৈ যাবগৈ এইটো 1 মাইনাছ কছ স্কুৱেৰ দেখিছ নাই এইটো ইয়াত কি লিখা আছে 1 মাইনাছ কছ স্কুৱেৰ মানে কি লিখা আছে তো এই 1 মাইনাছ কছ স্কুৱেৰটোৰ জাগাত মই root over 1 minus cos theta whole square 1 minus cos square daga directly moi sin square theta likhibo parim size yato whole square ta ase yato square ta ahi gol to square root to atrai diba parim ne square root of bhitor square thake atrai diba parim ne square root of bhitor jodi square thake atrai diba parim ne pari root over 3 square is 3 কি লিখিম কৈ যাম স্কয়াৰ ৰুট থাকিব নে এতিয়া কি লিখিম কৈ যা ডিভাইড লাইন ওপৰত কি লিখিম 1 minus cos theta because a square to square root পৰা আঁতৰি গুচি গ'ল 1 minus cos theta তলত কি লিখিম হে ৰুটৰ ভিতৰত আছে sin square to ৰুটৰ পৰা আঁতৰি গৈ পেলাই কি আহিব ডাইৰেক্ট এইটোক তহঁতি দুফাল কৰিব পাৰ নি সেপাৰেট কি লিখিব পাৰি 1 by sin theta ইফালে এর মাজত কি আছে মাইনাস ভেরি গুড ইপিনে কি লিখিম cos theta by sin theta কোনে জানো যে 1 মাইনাস 1 by sin কি হয় cosec theta কোনে জানো cos by sin কি হয় কি theta cos by sin হয় cot theta তো tan টো কি হবে তাহলে মই ধৰা কনফিউজ কৰিবলৈ খুজি থকা নাই এইটো cos by sin কটে হয় মই খুজি আছো tan টো কি হয় সেইটো খুজি আছো তহঁতক কনফিউজ কৰিবলৈ খুজি থকা নাই মই সেইকাৰণে কৈছো প্ৰেক্টিছ ইমান কৰিবি যাতে তোক কোনোবাই ভুলকে ক'লেও তই হে সুধিব পাৰ উল্টা নাই ভুল কৈছা বুলি এটা মই যদি কাইলৈ ভুলতে sin by cos টো কট বুলি কৈ দিওঁ মোক কবি আপুনি ভুলকে ক'লে বুলি কবা কওক বুলি sin by cos টো কট নহয় tan হয় ইমানখিনি প্ৰেক্টিছ কৰি দিবি যাতে নিজে ভুল লৈ দিব পাৰ কেতিয়া সব ভুল সবৰে হয় খালি প্ৰেক্টিছ ইমান কৰ যে কম ভুল হয় যাতে cosec theta minus cos theta is equal to rh লিখি লওঁ আৰু এইটো পজ মাৰি দে মোক কুৱেশ্যনটো কৈ যা নিজে ক'ব লৈছে নি ওকে মোক কুৱেশ্যনটো ক 4th নম্বৰ কুৱেশ্যন নহয় জানো cot theta plus ব্ৰেকেট চেকেট আছে নি নাই ন ঐ কৃতিক কি কৈছ अभी मत पूछना पूरा कर लो जीवन जानो कोड आसम एकेबारे तो पेपर हम कर दी ठीक है ओके क्वेश्चन को कैसे 4th नंबर नो cot theta plus tan theta is equal to আৰু কিবা এই বহুত ইজি क्वेश्चन এনে গম পাম বহুত ইজি क्वेश्चन চাবি দেই যদি অবজার্ভ কৰিলে হতে গুটেই আনসারটো পাই যাবি প্ৰথম কথা চা কি আছে কি নাই অবজার্ভ কৰিলো মোক জ্যোতিষ্ণা কোন ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি আছে নি ইয়াত কেলে নাই ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি গম পাই কেনেকৈ আছে বুলি স্কোয়াৰবোৰ নাই sin স্কোয়াৰ cos স্কোয়াৰ sec স্কোয়াৰ cos স্কোয়াৰ cot স্কোয়াৰ tan স্কোয়াৰ কোনে হয়নে তো ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি ইয়াত দেখা দেখিকে ওলাই আছে a + b হোল স্কোয়াৰ a - b হোল স্কোয়াৰ a স্কোয়াৰ - b স্কোয়াৰ হেবু নাই ট্ৰিগোনোমেট্ৰিক আইডেন্টিটিও নাই এলজেব্ৰিক আইডেন্টিটিও থাৰ্ড অপশন আৰু মেইন অপশনটো আছিল sin cos লৈ লৈ যা হেতু কৰিব পাৰি নে বাৰু cot মানে কি লিখিম এমাত্ৰ হেতু গায় আছিল আমি cot মানে কি লিখিম এক্স্যাক্টলি নন্দিনী cot মানে কি cos থিটা বাই জ্যোতিষ্ণা বস্তু না অংকৰ ৰেকৰ্ডিং হৈ আছে ওকে তো তাৰপিছত tan থিটা মানে কি sin থিটা বাই ভেৰি গুড এটা এলসিএম লৈ ল'ব লাগিব বেলেগ উপায় আমাৰ ওচৰত নাই কাৰণ সিম্পলিফাইটো কৰি দিলো এটা কৰিব নোৱাৰো কাৰণে এলসিএম লৈ ল'ম দুটা বস্তু আছে এলসিএমটো কি হ'ব কোৱা আপোনালোকে sin থিটা ইনটু ওপৰত কি লিখিম কয় ইয়াত cos স্কয়াৰ কি হয় ইয়াত কি আছে sin আছে সাইনক এনেকুৱা বনাবলৈ হলে মই কি দিব লাগিব ইয়াক দিব লাগিব যে ওপৰত অলৰেডি cos এটা দুটা দিলে হ'ব আমাৰ cos স্কয়াৰ এটো কি cos আছে ইয়াত কি দিব লাগিব মই sin দিব লাগিব ওপৰটো মই তহঁতি জানিব লাগে যে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা আৰু cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা কেটা কথা আনসাৰটো কি লয় ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি মেইন টু ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি বেসিক্স টু হেতুৱে যে cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা বুলি ক বা sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা বুলি ক আনসাৰটো কি লয়
পাহৰি বেছিক ট্ৰিগনমেট্ৰিক আইডেণ্টিটিটো পাহৰি নহ'ব নহয় দেহাত sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইজ ইকুৱেল টু হে হৰি ট্ৰিগনমেট্ৰিক আইডেণ্টিটি কেইটা শুওঁতে বহোঁতে খাওঁতে বহোঁতে যি কৰোঁতে কৰোঁতে মুঠতে মনত ৰাখ দেই গোসাঁইহঁত और कुछ उपाय है नहीं तुम लोग के पास पढ़ने के अलावा जी काम है এটা সময়ত টানে লাগিবগে ये भी টান लग रहा है तो এটা বাকি বহুত কাম এটা সময়ত টানে লাগিবগে কোনটো হ'ব ইয়াৰ কোনটো ইউজ হৈ আছে ইয়াৰ কোনটো ইউজ হৈ আছে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা বুলি নাই কিন্তু cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা আছে এটা কথা হয়নে 2 + 3 3 + 2 সেম নে বেলেগ বেলেগ তো ইয়াৰ আনসাৰটো কি হ'ব 1 ওপৰত তলত কি আহিব এই তিনটা প্লিজ মনত ৰাখ দেই এই তিনটা আৰু ইয়াৰ পৰা ওলাব পৰা ৰিজাল্ট কিটা মাইণ্ডত একদম কাইন্ড অফ এনে ফিল আপ মাৰি থ ক্লাছ 10 ৰ কাৰণে তলত কি আহিব sin থিটা বাই এতিয়া মন কৰা কথা এটা এটুক মই দুফাল কৰিব পাৰো নেকি তাকো দুফাল কৰিলে এডিশন আহিব না সাবট্ৰেকশন আহিব না মাল্টিপ্লিকেশন আহিব না ডিভাইড আহিব নাহে ইয়াত ক'বাত এড সাইন দেখিছো জানো নাই দেখা হয়নে ইয়াত এক্স্যাক্টলি 1/sin থিটা আহিব ইনটু দি পেলাই 1/1 1 যা 1 sin থিটা ইনটু cos থিটা হল নে 1/sin মানে নহলি কি বুলি জানো 1/sin মানে 2 ৰেচিপ্ৰকেল কি হয় 1/2 তো 1/sin মানে সাইনৰ ৰেচিপ্ৰকেল সাইনৰ উল্টা কোন সাইনৰ উল্টা কোন সাইনৰ ৰেশিওটো কোন দুটা সাইডৰ p/h উল্টা কৰিলে কি হ'ব নামটো কি তাৰ এক্স্যাক্টলি এটো কোন হয় ইয়াৰ চিনাকিটো কি sin cos tan সেই তিনটা মেইন বাকি কিটা ধৰণৰ উল্টা উল্টা সাইনৰ উল্টা cosec cosৰ উল্টা tanৰ উল্টা ঠিক আছে sin का उल्टा cosec sec का उल्टा sin का उल्टा cosec cos का उल्टा sec tan का उल्टा cot cot और उल्टा sec और उल्टा cosec और उल्टा हाँ 1/cos से কি লিখিবি sec থিটা হয় নে তো তাত sec cosec আছে মই cosec sec পালো উল্টাকে লিখি দিও sec থিটা ইনটু cosec থিটা এটা ওলালে rh ঠিক আছে উলিয়া পটককে উলিয়া শুনি ল তহঁতক কেতিয়াবা এই কোৱেশ্যনটো এনেকৈ নিদি পেলাই চাই লওঁ বৰ্ডলৈ চাই এবাৰ তহঁতক কোৱেশ্যনটো এনেকৈ নিদি পেলাই উইনিকো দি দিব পাৰে উল্টাকৈ কেনেকৈ কৰিবি গম পাৱ নাই ওপৰত চাই যায় এনেকৈ ওলাই যাব ঠিক আছে পজ কৰি দে ঠিক আছে আৰু মোৰ লগত তহঁতি লিখিছা মোৰ লগত এক্সপ্ল'ৰ কৰি যা লিখিছা নন্দিনী ক'ত পালেগৈ দেখা হৈ গ'ল নেক্সট কুৱেশ্যনটো ক 5 নম্বৰ কুৱেশ্যন নহয় জানো এতিয়া কচোন কুৱেশ্যনটো ক কি আছে কুৱেশ্যনটো ক কি আছে 1/1 plus sin theta ওকে 1/okay sin cosতে আছে মানে আৰু সিম্পলিফাই কৰিব দৰকাৰ নাই চোন 5 নম্বৰ নহয় জানো 1/1 plus তাৰ পিছত 1 minus sin theta ওকে plus b minus b আহিছে চোন তাৰপিছত 2 sec squared theta বাস সেটা উলিয়াব দিছে ওকে LHS to সাই লিখি যা পেনটো চলাবি লগত পেন চলাই যা মোৰ লগত এবাৰ sin থিটা লিখিলো 1/1 minus sin থিটা মই লিখি ললো এটা মোক কথা এটা কচোন না ইয়াত বোলে কিবা ট্ৰিগনমেট্ৰিক আইডেন্টিটি পাও না এলজেব্ৰিক আইডেন্টিটি পাও না ইয়াত মই sin cosলৈ নিব পাৰো আছে এটা কাম কৰিব পাৰো কিন্তু কথা গম পাইছনে এলসিএম জাহাই লৈ লম এলসিএমৰ লগতে আৰু এটা কাম হৈ যাব আমাৰ লগে হৈ যাব কেলে কচোন তলত যিকিটা বস্তু আছে ন সেইকেইটা যদি এলসিএম লৈ ল 1 plus sin আৰু 1 minus sin এ মাল্টিপ্লাই হৈ যাব তো কৰি দে 1 plus sin theta 1 minus sin theta হল এটা বস্তু এটা চা ইয়াত তলত কি লিখি আছে বনাব কি লাগে 1 plus sin 1 minus sin এইটো লিখা আছে এইটো বনাব লাগে এইটো এক্স্যাক্টলি এনেকুৱা বনাবলৈ এই পাৰ্টটো দি দিব লাগিব মানে ইয়াত দিব লাগিব মানে ওপৰত দিব লাগিব আছে 1 plus sin বনাব লাগে 1 plus sin 1 minus sin এইটো ইয়াত অলৰেডি নাই কি আমাৰ
সেইটো ইয়াক দিব লাগিব, ইয়াক দিব লাগিব মানে তো ওপৰত আহিব 1 মাইনাছ সাইন থিটাকো ব্ৰেকেটত দেই, মাজত আছে প্লাছ সাইন, ইয়াত কি আছে 1 মাইনাছ সাইন, এনেকুৱা বনাবলৈ কি দি দিব লাগিব, ইয়াকো দিব লাগিব, ওপৰত দিব লাগিব 1 প্লাছ সাইন দিব লাগিব, 1 মাইনাছ সাইন দিব লাগিব, 1 মাইনাছ সাইনটো আছে, দিব কি লাগিব হা যোনটো নাই ইয়াত দিব লাগিব লগতে 1 প্লাছ সাইন, এটা কৰিলে কেনেকুৱা হ'ব চা, তলত কি হ'ব, তলত কি হ'ব, তলত কোনো ফৰ্মুলা পৰিলে, তলত কোনো ফৰ্মুলা পৰিলে, এইটো কি ফৰ্মুলা কৈ দে তেতিয়াহ'লে কি লিখিম, ৰিজাল্টটো ক a প্লাছ বি ইনটু a মাইনাছ বি, ৰিজাল্টটো কি ওলায় জানোচোন, কৈ যা তেতিয়াহ'লে a ক'ত দেখিলি হে হৰি, a প্লাছ বি ইনটু a মাইনাছ বি ফৰ্মুলাটো কি হয়, a স্কোৱাৰ প্লাছ বি স্কোৱাৰ ফৰ্মুলা থাকে জানো আইডেণ্টিটি, তেতিয়াহ'লে কেলৈ গাই আছো, বেচিক্সটো ক্লিয়াৰ কৰ দেখাহঁত, a প্লাছ বি ইনটু a মাইনাছ বি কি ফৰ্মুলা সেইটো জানো যদি নন্দিনী নাওকে নকওঁ গ'লে জানোচোন, ইপিনে সেইপিনে চাই পেলাই গৈ আছো চিধা চিধি কওঁ না, a প্লাছ বি ইনটু a মাইনাছ বি কি ওলায়, একজেক্টলি ইয়াত এৰ কাম কোনে কৰিছে, বি কাম কোনে কৰিছে, কি এৰ কাম কোনে কৰিছে, এইটো এ কাম কৰিছে, এইটো বি কাম কৰিছে, এইটো এ ইনটু বিহে হৈছে, মই কোনটো ফৰ্মুলা লগাবলৈ গৈ আছো, a প্লাছ বি a মাইনাছ বি, তো কাহেকা গোটেইটো a গোটেইটো বি হৈ গ'ল, তেতিয়াহ'লে যি টি কেলৈ গাই আছো, জনাৰ পাছত নজনাকে বোলে আজিলৈকে পোৱাই নাই, ময়ো কেতিয়াও পোৱাই নাই বেলেগ কথা, তহঁতিও নাজানোৱে, জানি পেলাই যি টি গাই আছো, এ কাম কোনে কৰিছে, বি কাম কোনে কৰিছে, এ কাম কৰিছে 1 বি কাম কোনে কৰিছে, তো এবাৰ প্লাছ এবাৰ, এতিয়া ক ফৰ্মুলাটো ভাঙিলে কি ওলায়, এ প্লাছ বি এ মাইনাছ বি ফৰ্মুলাটোৰ পৰা কি ওলায় ৰিজাল্টটো, এ স্কুৱেৰ, তই কি কৈছিলি এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ, কাহে কা প্লাছ স্কুৱেৰ हो, এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ ফৰ্মুলা ডাইৰেক্টলি তেনেকৈ নাই, 1 স্কুৱেৰ মাইনাছ সাইন স্কুৱেৰ থিটা, কমন মিষ্টেকবোৰ নকৰিবি, গালি খাইছ এইকাৰণে যে তহঁতি জনা শুনা ভুল কৰিছ, নাজানি ভুল কৰা হ'লে বেলেগ কথা আছে, এইটো জিন্দগীত পোৱা নাই তহঁতি, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ জিন্দগী শুনাই নাই, তেতিয়াহ'লে জানিব লাগে যে এ প্লাছ বি ইনটু এ মাইনাছ বি এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ হয় বুলি, গম পালি, ক এতিয়া ক কি কৈ যা, ওপৰটো ভাঙ বেকেট চেকেট উঠাই দে, কি কবি ক কৈ যা, 1 মাইনাছ তাৰপাছত প্লাছ প্লাছ, ভেৰি গুড, কি কৰিম কৈ এতিয়া নেক্সট ষ্টেপ, বা ইয়াতে কিবা কৰিব পাৰি নি বাৰু, কৈ দে নাই কি কৰিব পাৰি সেইটো কৈ দে মোক যাই, 1 কেইটা কেঞ্চেল কিয় যাব, তো 1 কেইটা কেঞ্চেল যাব বুলি কেলৈ কৈছে ফাৰ্ষ্ট প্লেছত, পাহৰা নাই তো অবজাৰ্ভ ভালকৈ কৰা নাই, সাইন থিটাটো মাইনাছ সাইন থিটাটো কাটি গ'ল, ওপৰত কি থাকিলে হা, ওপৰত কি থাকিলে, এইটো 1ৰ আগত কি আছে, এইটো 1ৰ আগত কি আছে, कहाँ से 1 माइनस 1 हो जाएगा, কি হ'ব কেলে, কাৰণ 1 प्लस 1 किमान a2 माइनस ये साइन टू लगते चला गया है, वो है ही नहीं हमारे पास, ठीक है, अब क्या होगा ऊपर में इपिने सा देखा 1 प्लस 1 কি হ'ব, তো এনেকৈ 2 বুলি ক'লে মই কেনেকৈ গম পাম কোৱাচোন, 1 প্লাছ 1 কিমান হ'ব 2, তলত কি লিখিম 1 স্কুৱেৰ কি লিখিম, 1 স্কুৱেৰ যদি 1 বুলি জানো মই 1 মাইনাছ কিবা এটা ট্ৰিগনমেট্ৰিক আইডেণ্টিটি আছে নেকি, স্কুৱেৰ দেখিছ ভাই, স্কুৱেৰ দেখিছ তহঁতি, মোক গোটেই ট্ৰিগনমেট্ৰিক আইডেণ্টিটিকে যদি মনত পৰিছে এফালৰ পৰা যদি নাই পৰা ডাইৰেক্ট নাই পৰা বুলি কওঁ, নহ'লে লিখিম মই, টেন স্কুৱাৰটো প্ৰথমতে নাহে, চবতছে বেছিকটো ক'ব প্ৰথমতে,
কৈ যা কৈ যা যি কৈছ ডাঙৰকৈ ক খালি চাইন তাৰপিছত চাইন নেইচোন পাৰা ভুলকৈ ক'লেও ডাঙৰকৈ ক না তাৰপিছত অঁ হৈ গ'ল তাৰপিছত অঁ তাৰপিছত একজেক্টলি ইয়াততো এইডাল কামত নাহেই কাৰণ ইয়াত কোন আছে ইয়াৰ পৰা এইটো উলিয়াব পাৰি নি ইয়াৰ পৰা এনেকুৱা কিবা এটা উলিয়াব পাৰি নি কি পাৰি ক কি লিখিম কৈ যা কছ স্কুৱেৰ থলোঁ ইফালে মই কাক লৈ গ'লোঁ এইপিনে কোন আছিলে প্ৰথমতে কাক দিছোঁ মই চাইন স্কুৱেৰক মাইনাছ একজেক্টলি এই বস্তুটোৱে তহঁতি ইয়াত দেখা নাই জানো 1 মাইনাছ চাইন স্কুৱেৰ 1 মাইনাছ চাইন স্কুৱেৰ জেগাত কি লিখিব পাৰিবি তেতিয়াহ'লে কছ স্কুৱেৰ 2 বাই এইটো কেনেকৈ লিখিব পাৰি নি 2 ইনটু 1 বাই পাৰি নেকি তহঁতি 1 বাই কছ মানে কিবা এটা জান নি বাৰু 1 বাই কছ মানে কি হে হৰি চাইনৰ উল্টা কোন কছৰ উল্টা কোন জানোৱেচোন তেতিয়াহ'লে 1 বাই কছ মানে কছৰ উল্টা কোন প্ৰথমতে কৈ লওঁ কছৰ উল্টা কোন কছৰ উল্টা মানে কি জানো নাই মেথছত কেনেকৈ লিখে 1 বাই কছ বুলি লিখে কি বুলি লিখে 1 কছ 1 বাই কছ মানে কি এইটো 1 বাই কছ নাই আকৌ এইটো 1 বাই কছ স্কুৱেৰ আছে সেইকাৰণে চেক ডাইৰেক্ট লিখিব নোৱাৰো লিখিবি চেক স্কুৱেৰ কাৰণ ইয়াত কি এটা আছে সেইকাৰণে চেক নিলিখিবি কি লিখিবি চেক স্কুৱেৰ্ড থিটা হৈ গ'ল চাগে হয় অ'কে টিকলু বস্তুবোৰ মনত ৰাখ দেই গোসাঁইহঁত ঐ এ প্লাছ বি এ মাইনাছ বি কি হয় তেতিয়াহ'লে অঁ জানে আপুনি ক'ত কিমান দিন 8 মানৰ পৰা কৰি আহিছে নেকি বস্তুটো ওলা ক পাৰিছনে কৰাওঁ ইয়াৰ নেক্সটটো শুদ্ধ হ'ল নাই চিয়'ৰ তই চালি নাই
কুৱেশ্যন কওক হা নহয় নহয় মই কথা নকওঁ নহয় নিজে নিজে ক'ব লাগিব 7ৰ 1 নম্বৰ নহয় জানো sec a 1 minus sin a तूने ऐसा क्वेश्चन लिखी जाओ लगा भाभी जबी ओके यार तो कुछ कर सकता है इसको तो कुछ ही नहीं कर सकता अब सर ओके ये तो কিবা কৰিব পাৰি নে কিবা কিবি তো কৰিব পাৰি প্ৰথম কথা ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি আছে নে নাই কিবা কিবা প্ৰুফ কৰিব লাগে নি 1 ओके ट्रिगोनोमेट्रिक आइडेंटिटी আছে নে sec स्क्वायर cos स्क्वायर tan स्क्वायर cot स्क्वायर কোনে গুলি মাৰো ट्रिगोनोमेट्रिक आइडेंटिटी नहीं है एलजेब्रिक आइडेंटिटी আছে নি কোনটো দেখিলো एलजेब्रिक आइडेंटिटी a प्लस बी होल स्क्वायर a माइनस बी होल स्क्वायर a स्क्वायर माइनस बी स्क्वायर a क्यूब प्लस b क्यूब कौन लिखिल तो कहाँ से हो गया एलजेब्रिक आइडेंटिटी থাৰ্ড অপশন কি আছে নিব পাৰি নে পাৰি যদি লৈ যায় তেতিয়াহ'লে মাজতহে নিব নোৱাৰে চবত বাকী নিব পাৰি ক'ত থালে এল এইচ এছ ফটাফট ক sec a 1 minus sin a और sec a plus tan a अभी बोलो sec a की जगह पे क्या लिखेंगे कोई कौन जानता है रिकॉर्डिंग ऑन है से चलिए से ओके जूम है माने फोकस আছে না ওরে হে কই দে ধৰি পেলাই থৈ দে ফোকাস ঠিক হ'ল ব্ৰাইটনেস বঢ়াব লাগে যে বঢ়াই দিবি ওকে ওকে আছে দেহা ঐ না দাদা সেইটো কৰি কৈছো না দাদা বোলো ক এক্স্যাক্টলি কৈ যা sec a মানে 1/cos নন্দনী মনত ৰাখিবি দে sec আৰু cos ইটো উল্টা হয় sec a মানে 1/cos লিখিব পাৰি বেলেগ মনত ৰাখিলে এইবোৰ মনত ৰাখিবি যে বাকিবোৰক sin cos কেনেকৈ নিব পাৰি সেইটো প্লিজ মনত ৰাখিবি বাকি বস্তুবোৰক বাকি ৰেশিওবোৰক sin cos কেনেকৈ নিব পাৰি প্লিজ মনত ৰাখিবি ঠিক আছে এইটো 1/cos এ কলি সো 1 - sin মই একো কৰিব নোৱাৰো তেনেকৈ থৈ দে এইটো কি কৰিব পাৰি 1 by very good তাৰপিছত এক্স্যাক্টলি sin a by very good এতিয়া চা 1/cos এ মই লিখি দিলো তাৰপিছত চাবি হা এই 1 টোৰ লগত মই 1 - sin টো মাল্টিপ্লাই কৰি পেলাই কেনেবাকৈ বাৰু 1 - sin এটো ইয়াৰ ওপৰত উঠাই থৈ দিব পাৰো নি মই পাৰি 1 ৰ লগত কি মাল্টিপ্লাই কৰিম এক্সট্ৰা সেমে থাকিব এইটো চা না কিবা এটা হৈ গ'ল cos এ সেম আছে নি বাৰু এলসিএম ললে কি লিখিম ওপৰত কি লিখিম এ বুঝেছো ক ওপৰত কি লিখিম हाँ एलसीएम नु কি লবি একেটা বস্তুৱে আছিল এতিয়া সাৰে ইন্টারেস্টিং কথা এটা তলত এটো মাল্টিপ্লাই হৈ আছে গৰে এলসিএম লওপা বস্তু নহয় দিয়া ডাইৰেক্ট মাল্টিপ্লাই কৰিব পৰা বস্তু তলত কি মাল্টিপ্লাই হৈ যাব cos ইনটু কিমান হ'ব হা cos স্কয়াৰ ওপৰ কি মাল্টিপ্লাই হৈ যাব 1 - sin 1 প্লাস লগালগ দেখিছো কিবা এটা হয় এটো 1 - sin 1 প্লাস sin কি হয় এটো এটো এলজেব্রিক আইডেন্টিটি হয় a - b ইনটু ফর্মুলাটো কিহত পৰে -b² এর জায়গাত কোনে কাম কৰিছে b জায়গাত কোনে কাম কৰিছে গাইজ জানা 1 স্কয়ারটো তো কি বুলি লিখিব জানো এইটো স্কয়ার যেতিয়া আহিলে কিবা এটা ট্রিগোনোমেট্রিক আইডেন্টিটি মনত আছে নি বাৰু sin স্কয়ার প্লাস ইজ ইকুয়াল টু আমি কি লিখি দিয়া আছে মানে sin স্কয়ারটো ইপিন লৈ যাব লাগিব থাকি যাব কি ইয়াত cos স্কয়ার 1 মাইনাস তো 1 মাইনাস sin স্কয়ার এর জায়গাত মই কি লিখি দিব পাৰিম তো ওপৰত কি লিখিলো cos স্কয়ার তলত মোৰ আছে কি কাটি গলে কি হ'ব বুজি পালি ফটাফট লিখলো হা হা নহয় কি কৈছ ক ওয়ান টেবল ইমানখিনি কোৱা নাইও দেখা ধৰ ব্ৰেইনৰ ওয়াৰিং হৈছে ব্ৰেইনটো ভালকে চলিব তেতিয়া টান কোৱেশ্চনবোৰ কৰিব পৰা হবি এন্ট্ৰেন্সবোৰ ক্লিক হ'ব এন্ট্ৰেন্সবোৰ ক্লিক হ'লে চাকৰি পাবলৈ পাবলৈ সুবিধা হ'ব স্পীড হ'লে আমাৰ সেইটোৱে আৰু ভাল এক্সামবোৰ দিব পাৰিবি ভাল কলেজ যাব পাৰিবি নতুন জেগা যাব পাৰিবি ব্ৰেইনটোৱে বহুত বেলেগ জেগা লৈ যাব পাৰিবি মানে ইমাজিনেশ্যনত কোৱা নাই মানে ৰিয়েলিটিটো
বৰ্ডিং অন হৈ আছে ন চলি আছে অ'কে বঢ়িয়া নন্দিনী কি চাইছ নিজে কৰিব চাইছ নি কৰ প্লিজ কৰ মইতো ভালে পাম হে ব'লো কুৱেশ্যন কৰ আকৌ cos a minus cos हैं क्या बोल दिया वो तो वही तो सोच रहा हूँ क्वेश्चन को कि कॉट कटा माइनस कसा তাৰপিছত कटा प्लस कसा তাৰপিছত ব্ৰেকেটত এই ব্ৰেকেটত নাই এটা ব্ৰেকেটত নাই তাৰপিছত cosec a minus 1 ओके सा তহঁতি টাস্ক কি কৈছোঁ ট্ৰাষ্ট দ্য প্ৰচেছ কৰিবি যিটো কৰিব পাৰ সেইটো কৰি যাবি মানে যি মাথালৈ আহিছে এটা বস্তু মাথালৈতো বাৰে বাৰে আহিব লাগিব যে চাইন কচলৈ নিবই লাগিব আধা আধি চাইন কচলৈ প্ৰথমতে চা ট্ৰিগনমেট্ৰিক আইডেণ্টিটি নাই দেখিয়ে গম পাইছ এলজেব্ৰিক আইডেণ্টিটি নাই দেখিয়ে গম পাইছ চাইন কচলৈ কিন্তু নিব পাৰি আধা আধি চাইন কচলৈ আছে আধা চাইন কচলৈ নিব পাৰিনে নহয় পাৰি যদি ক আকৌ কাক নিব পাৰি চাইন কচলৈ তই কি বুলি লিখিবি হেৰো কট আৰু টেন দুইটা বহুত স্পেচিয়েল ৰেচিঅ' হয় চাইন আৰু কচৰ কাৰণে তেতিয়াহ'লে কট এ মানে হ'ব কচ এ বাই চাইন এ যিমানে প্ৰেক্টিচ কৰিবি যিমানে এপ্লিকেশ্যন কৰিবি সিমানেই মনত থাকিব কচ এ বাই চাইন এ কচ এ আৰু মই তহঁতৰ পৰা এইটো এক্সপেক্ট কৰা নাই যে তহঁতি ফাৰাফৰ কৰি দিবি কাৰণ মই ইমান বছৰ কৰি আছোঁ কাৰণেহে মোৰ মনত আছে তহঁতি প্ৰথম বছৰ পাইছহে তো আৰামছে মনত ৰাখ খালি কৰি থাক মনত ৰাখ ঠিক আছে চাইন এ আৰু ইয়াত ওৱানটা আছে এলচিএম কি হ'ব চাইন এ ইয়াত চাইন এ আৰু ওৱানটা আছে এলচিএম কি হ'ব গম পাইছ নহয় লগালগ কাটিয়ে যাব বুলি বাৰু কাটিলি ইয়াত চাইন এ ওপৰত কি হ'ব তেতিয়াহ'লে কচ এ মাইনাছ কি হ'ব তেতিয়াহ'লে কচ এ মাইনাছ ওৱানটা আছে হয়নে কচ এ
চাইন এ ঘটনা এটা কৈছোঁ দেই এই কুৱেশ্যনটো আজিলৈকে মই কৰা মই জাষ্ট ট্ৰাই কৰিব খুজি আছোঁ ঠিক আছে নোলাবও পাৰে কাম এটা ঘৰতে চাই লওঁ প্ৰথমতে মই কেনেকৈ কৰিছোঁ ওলালে ওলাব ওলালে আৰু এটা ট্ৰাই কৰিম কৈ যা খালি কছে ইয়াত কি লিখিম কছে চাইন এ অ'কে থাকিলে কি কওঁ না কছে এটা থাকিলে মাইনাছ কছে চাইন এটা থাকিলে আকৌ তলত কি থাকিলে এতিয়া তহঁতি চাওঁচোন তহঁতৰ মাথাত খেলাই নেখেলাই চিম্পল কৰিবলৈ আৰু কি কৰিব পাৰি ইহঁতকেইটাৰ পৰা কাক কেঞ্চেল কৰিবি তই এইটো মাইনাছ প্লাছ আছে কাহ আছে কেঞ্চেল কৰিব কছে কেইটা যায় এনেকৈ প্লাছ মাইনাছ থাকিলে ওপৰকেইটা কাটিব পাৰিবি তই এনেকৈ থাকিলে কাটিব পাৰিবি তই এই কাহ কাটেগা বা এনেকৈ থাকিলে কাটিব পাৰিবি কচ কচ স্পেচিফিকেলি ওপৰটো মন কৰ কিবা এটা কৰিব পাৰি নি বাৰু আমাৰ কৰিব এইটোতো জানিব লাগিব ন কৰিব পৰা কাম কি কি আছে কেঞ্চেল মাইনাছ প্লাছ কমন আৰু কিবা কিবি কৰিব পাৰি নে এনেকুৱা কিবা কিবি কাক কমন ল'বি সেইটোকেতো ক মোক সেইটোকেতো ক কমন ল'লি কাক কমন ল'লি ল'লি পেলাই কি পালি কছে কমন ল'লি ওপৰত কি পালি ভেৰি গুড এতিয়া মোক ক নেক্সট কছ এ কি পাবি 1 চাইন এ হয়নে কছে কি হ'ব কি থাকিলে এইটো 1 মাইনাছ 1 প্লাছ চাইন এ অ'কে এতিয়া চা আভি নেহি ওলালে হয় না কছেকহে লাগে আমাক এতিয়া মই এটা কাম কৰিব পাৰোঁ শুন এটা কাম কি কৰিব পাৰোঁ নহয় ঠিকে ভাবিছোঁ একদম ঠিকে ভাবিছোঁ এইটো কি লিখা আছে কছেকটো চাইনৰ উল্টা নি বাৰু হয় অ'কে কাম এটা কৰ কামটো কি কৰ এই চাইন এটো একচুৱেলি মই কাটি দিব নালাগিছিলে এতিয়া মই ৰিয়েলাইজ কৰিছোঁ বাৰু ৰিয়েলাইজ গুলি মাৰ কাটি দিলোঁ যা কাটিলোঁ গুলি মাৰ এই ইয়াৰ 1ৰ তলত যদি চাইন এটা আহি যায় 1ৰ তলত যদি কছেক বনি যাব ন তো মই ওপৰৰ নিউমাৰেটৰ ডিনমিনেটৰ দুইটাকে চাইন এৰে 1 মাইনাছ চাইন এ 1 প্লাছ চাইন এ মই সেইকাৰণে কৈছিলোঁ যে কাটিব নালাগিছিলে বুলি মই কাৰণ আকৌ কৰিবলগীয়া হ'ল মই চা 1 প্লাছ চাইন এ মোক কৈ কথা এটা দুফাল কৰিব পাৰিমনে এইটো কৈ নিদিবি আকৌ এইটো কাটি দিম বুলি এতিয়া মই লগাইহে লৈছোঁ দুফাল কৰিলে কি হ'ব চা 1 বাই চাইন এ মাইনাছ চাইন এ বাই চাইন এ তলত আহিব 1 বাই চাইন এ প্লাছ চাইন এ বাই চাইন এ গম পাইছেনে কথা এটা চাইন এ কাটি যাব চাইন কাটি 1 থাকি যাব মানে 1 বাই চাইন মানে কি বাৰু কছেক এ মাইনাছ 1 কছেক এ প্লাছ 1 এই চাইনটো নকটা হ'লে ইয়াত কছ কমন লৈ লোৱা হ'লে হৈ যায় তেতিয়া এই ষ্টেপটো পাছত এইকণলৈকে নাপাওঁগৈ আৰু আমি ঠিক আছে এতিয়া চা মই এইকণো কৰি দেখাইছোঁ যদি মই চাইনটো নাকাটিলোঁ তেতিয়া কি হ'লহেঁতেন চাইন নকটা হ'লে মই ওপৰত ল'লোহেঁতেন কছটা কমন কছ এটা কমন লোৱাৰ কাৰণে 1 মাইনাছ চাইন এ থাকিলেহেঁতেন আৰু তলত থাকিলেহেঁতেন চাইন এ ইকুৱেলছ টু ইয়াতো মই কছ এটা কমন ল'লোঁ 1 প্লাছ চাইন এ থাকিলেহেঁতেন ইয়াত থাকিলহেঁতেন চাইন এ এই কছ কাটি গ'লহেঁতেন এই দেখিলে ষ্টেপটো এই ষ্টেপটো একজেক্টলি এইটো ষ্টেপ হয় মানে এইটোত যদি মই এইটোৰ পাছত এইটো ষ্টেপ কৰিলোঁহেঁতেন তাৰপিছত ডাইৰেক্টলি এইটো ষ্টেপ এইটো ষ্টেপৰ পৰা এইটো ষ্টেপ মই নকৰি পেলাই চাইনটো কাটি পেলাওঁ ঠিক আছে কৰিলে হ'ল নহয় মুঠতে সেইকাৰণে এতিয়া কৰিছোঁ ন এক্সামৰ কথা নচলিবৰ কাৰণেতো এইখিনি কৰি আছোঁ ন আৰু এক্সামত বিলিভ কৰ নেদেখা কুৱেশ্যন নিদিয়ে ট্ৰিগন'মেট্ৰি যোনে কৰি গৈছে কিতাপৰ পৰা ডাইৰেক্ট উঠাই কুৱেশ্যন নিদিয়ে নেদেখা কুৱেশ্যন মানে প্ৰুফ কুৱেশ্যন চিম্পলিফাই কুৱেশ্যন নেদেখা কুৱেশ্যন নাপাওঁ ট্ৰিগন'মেট্ৰি বিশেষকৈ চেবাটো নিদিয়ে
হ'ব পাৰে তেনেকুৱা নহয় দেখা কওক তো এইটো হেৰি কৰি চাব লাগিব এই পইণ্টৰ নি চাব লাগিব 2/3 মানে কি আছে জানো এইটো চা এইটো হৈছে 0.66 এইটো হৈছে 0.65 এইটো হ'ব 475 এইটো হৈ যাব 12 এইটো হ'ব 50 হৈ যাব ডিভাইড কৰিব নাজানো নি কওক ঐ কুৱেশ্যন চাইন 3 নম্বৰ নাই কোৱা ন 3 নম্বৰটো কোৱা cos a by 1 minus লগালগ কৈ জনে মনত ৰাখিবি যে cosটো চেঞ্জ কৰিব নোৱাৰি টেনটো কিন্তু চেঞ্জ কৰিব পাৰি হয়নে তাৰপিছত কওঁ মাইনাছ sin square x only sin square a by cos a minus sin a sin a plus এটা চাৰি এইটো এই কুৱেশ্যন আমি এক্সেক্টলি কৰি থোৱা আছে একচুৱেলি গম পাওঁ খালি মানে চিনি পাইছোঁ নে সেইটো ডিপেণ্ড কৰে মানে শ্লাইড গেটআপটো চেঞ্জ কৰি আহিছোঁ অকণমান এইটো আমি কৰা কুৱেশ্যন এটাৰ মাজৰ ষ্টেপ এটা হয় কোনোবা এটা প্ৰুফত আছে এই ষ্টেপটো মনত পৰিছে মোৰ এতিয়া চা অবভিয়াছ কথা যে একো চেঞ্জ কৰিব নালাগে চাইন কছ চেঞ্জ কৰিব নালাগে যাক কাক চেঞ্জ কৰিব লাগিব সেইটোক চেঞ্জ কৰি দে কছ এ বুলি লিখিলি তো 1 মাইনাছ কি লিখিম আমি হা साइन बाय कॉस साइन ए बाय कॉस ए नंदिनी मोड़ रखी भी 10 माने की साइन बाय हाँ साइन स्क्वायर ए इसका कुछ नहीं कर सकते तुम अभी छोड़ के रख दो इसको ऐसे रख दो अभी देखो क्या करना है नीचे एलसीएम ले लो क्या होगा हाँ कॉस एलसीएम हो जाएगा ऊपर क्या लिखेंगे कॉस ए वेरी गुड ये कोनोबा এটা কুৱেশ্যনৰ মাজৰ পাৰ্ট হয় মোৰ দেখি মনত পৰিছে ইয়াত হ'ব cos a minus sin a হৈ গ'ল এই cos এটো কি হ'ব তলৰ ফ্ৰেকশ্যনটোৰ ডিনমিনেটৰটো ওপৰলৈ গৈ যায় ওপৰত হ'ব cos square a তলত থাকিব cos a minus sin square a হৈ গ'ল cos a minus sin a আমাৰ কুৱেশ্যনটোত আগৰটো কি আছিল গম পাওঁ আগৰটোত আমাৰ sin a minus cos a আছিলে আমি মাইনাছটো আনি পেলাই কমন লৈ পেলাই কৰিছিলোঁ কামটো যোনটো কুৱেশ্যনত কৰিছিলোঁ ইয়াত sin a minus cos a হৈ আছিলে আমি কোনোবা এটা কোৱা মেবি কোনোবা এটা কুৱেশ্যনটো কৰিছিলোঁ আমি সেইটোতো কথা আগতে কৰিছোঁ আগতে বাৰু কয় এতিয়া cos a minus sin a চেম আছে নে এবাৰ লিখিম আৰু কি দুবাৰ লিখিম cos a minus sin a ওপৰত কি লিখিম cos square a minus কিবা ফৰ্মুলা পৰিল নেকি বাৰু এইটো অন হৈ আছে ন পৰিব কি ফৰ্মুলা ধৰিব পাৰিছোঁ a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ হৈ আছে a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ এৰ জেগাত cos a আছে বিৰ জেগাত sin a আছে কি লিখিম কচোন মানে ফৰ্মুলাটো ভাঙি দিয়ে এতিয়া a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ a প্লাছ বি মাইনাছ বি হৈ যাব ন আমি ইয়াত ক'ৰবাত a প্লাছ বি a মাইনাছ বি বা বনাইছোঁ নাই বনোৱা এইটো a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ নিজে হৈছে তাৰমানে ভাঙিবলৈ গৈছে মানে এতিয়া cos a sin a মানে a মাইনাছ বিটো বনালি লগত কি থাকিব cos a plus sin a তলত থাকিব cos a minus কেনেবাকৈ কিবা কাটি যাব নিব cos a minus sin a থাকি যাব মোৰ ওচৰত থাকিব কি তেতিয়াহ'লে cos a plus sin a কিন্তু মইতো এনেকৈ লিখি দিব পাৰোঁ আৰু sin a plus cos a is equal to গম পালি অ'কে কৰোঁ
ওকে কুৱেশ্যনটো ক কেনেকুৱা কুৱেশ্যন হৈ গ'ল নি চাই নম্বৰ নিজে কৰিছ নি হা কৰিলি নহয় দে অ'কে মোৰ ফোন আহি আছে নি বাৰু কেনেবাকৈ চাই নম্বৰ কুৱেশ্যনটো ক পটকে cosec theta plus cot theta cosec theta plus cot theta by cosec theta minus নহ'লে দেখি পেলাই গম পাইছনে এইকেইটাক যে সাইন কছৰে চেঞ্জ কৰিব লাগিব বুলি কাৰণ স্কোৱাৰ পোৱাৰটো নাই a plus b minus b দেখা নাই সৰি a plus b হোল স্কোৱাৰ সেইবোৰ দেখা নাই a plus b a minus b দেখিছোঁ वो भी कर सकते हैं ठीक है এই সাইডত লগাই পেলাই তাৰপিছত কি উলিয়াবলৈ কৈছে 1 plus 2 cot square theta into cot theta ऐसा लिखने को बोला गया है पूरा को 1 plus 2 theta into cot theta okay ओ सा ঘটনা দেখোন এইটো যি উলিয়াবলৈ দিছে এইটো কচেকৰ কততে থাকিয়ে গ'লচোন ओके रुक जा एपारो ठीक আছে एपारটো আকৌ ক 1 plus 2 cot theta হয় না এইটো তহঁতক যদি মুখতে কৰাই দিওঁ শুন ল মুখতে কৰাই দিওঁ কি কৰাই দিম মুখতে কৰাই দিম চাবি দেই অবভিয়াছ ৰিজনত কট আৰু কচেকৰ এটা ট্ৰিগোনমেট্ৰিক আইডেন্টিটি আছে মন ৰাখিবি 1 plus cot square 1 plus is equal to cosec square imagine কৰি যাও 1 plus cot square is equal to cosec square এই cosec square টো থৈ দে cot square টো ইফাল লৈ যা তো cosec square minus cot square এপিনে কি থাকি যাব तो cosec square minus cot square কি পাবি আকৌবাৰ চা 1 plus cot square is equal to cosec square টো ওচৰলে এপিনে প্লাস আছে এপিনে গলে কি হ'ব তো cosec square minus cot square is equal to ইয়াৰ a plus b minus b লগাই দিব পাও নিব cosec minus cot আছে যদি মই cosec plus cot লগাই দিও ওপৰটো cosec plus cot লাগিবনে ভাবিছা না ওপৰত যদি cosec plus cot লাগি যায় এটো cosec plus cos cosec plus cot হোল স্কয়াৰ হৈ যাব এইটো কেনেবাকে cosec plus cot হোল স্কয়াৰ ফৰ্মুলা নহয় নেব খালি 2 ইয়াত নাই নেকি দেখা আছে হে ও আহিব সৰি yes আহিব কিল আহিব মই কৈ দিছো 2 আহিব yes আহিব চাই ইয়াত মই কি কৰিম চা cosec minus cot আছে ন cosec plus cot লগাই দিম cosec square minus cot square হৈ যাব cosec square minus cot square হৈ গ'ল তলত কি হৈ যাব ওপৰখিনি নিজে ওলাই যাব চা LHS যদি নহৰি এটা মই কিখিনি কৰো নহৰি যদি এচিক মানো হলো ধৰিব পাৰিছ ন বহুত ভাল কথা কাৰণ এটা ট্ৰিগোনমেট্ৰিক প্ৰুফ নহৰি 2 বা আঢ়ৈ বা 3 মাৰ্কৰ নহৰি মাইনাৰ কৰি পেলাম চাই লও এতিয়া cosec theta cot theta ইনটু কি লগাম কোচোন মই হ্যাঁ cosec theta এটা एक्चुअली নেক্সট স্টেপত লগাব লাগে cosec theta plus cot theta কেটা বাজিলো ওকে চল ঠিক আছে এপিনে লগাম মই cosec theta plus cot theta যদিছনা ৰেকৰ্ডিংটো অন হৈ আছে cosec theta plus cot theta যদি তুমি ধৰিব পাৰিছ ওপৰ দুটা একে হৈ গ'ল কি লিখিম সা cosec theta plus cot theta হোল তলত কি হ'ব কোনা a minus b a plus b লগালগ মই লিখিম cosec ভেৰি গুড cosec square theta মাইনাস তহঁতি জানিব লাগে এইটো কি হয় এইটো ভেলটো কি হয় এইমাত্ৰ কৰাই আছিল 1 plus cot square is equal to cosec square পৰা cot square টো মাইনাস কৰি থাকি যাব ইয়াত তো cosec square theta minus cot square is 1 তো এইটো ভেলটো কি হয় एक्चुअली তলত 1 লিখি দিম ডাইৰেক্ট এইটো ভাঙি দে cosec square theta মানে a square a plus b whole square নহয় জানো a square plus 2ab plus 2 into cosec theta cot theta plus cot square এটা ঘটনা আছে cosec square theta টোক মই 1 plus cos square theta বুলি ক'ব পাৰো নে কা cosec square টোক মই
ট্ৰিগনোমেট্ৰিক আইডেন্টিটি হয় ন cos x স্কয়াৰ মানে 1 প্লাছ 2 cosec থিটা cot থিটা প্লাছ cot স্কয়াৰ থিটাটো আছে তলৰ 1 টো কি লিখিম নিলিখো বাদ দে 1 টো আহিলে এই cot স্কয়াৰ আৰু সেই cot স্কয়াৰ মিলি পেলাই 2 cot স্কয়াৰ থিটা হৈ গ'ল নে আৰু 2 cosec থিটা cot থিটা হৈ গ'ল যিটোৱে আমাৰ আছিলে RH ঠিক আছে মানে আমি আধা বস্তু আমাৰ মাইণ্ডতে চালো কাৰো উখাইহঁত মোক কুৱেশ্যনটো ক নেক্সট কুৱেশ্যনটো ক কি নম্বৰ কুৱেশ্যন হ'ব 5 নম্বৰ কুৱেশ্যন হয় জানো বোলো কি ক কুৱেশ্যনটো ক আইঅ মা কঁকালটো গ'ল মোক কুৱেশ্যনটো ক ৰুট অভাৰ 1 প্লাছ কছ বিটা অ'কে তাৰপিছত গোটেইটো ৰুট অভাৰ বিটা আছে নি এইটো ইজি হ'ব যেনে লাগিছে বাৰু দেই 4th নে 5th এইটো ৰুট অভাৰ 1 প্লাছ কছ বিটা ডিভাইডেড বাই তাৰপিছত cosec बीटा प्लस cot बीटा ये करा हुआ है जैसा लग रहा है मेरे को कहीं कहीं पे এতিয়া আছে অবভিয়াসলি দেখিয়ে গম পাইছো না ট্ৰিগনোমেট্ৰিক আইডেন্টিটি না এলজেব্ৰিক আইডেন্টিটি না সাইন কস নিব লাগে এলসিএম ল'ব নোৱাৰি এটা কামে কৰিব পাৰি a + b ইনটু তলৰ মতটো ঠিক আছে অবভিয়াসলি LHS লৈ ললি মোক কৈ যাচোন দে কি কৰিম এতিয়া 1 + cos बीटा মই লিখি ললো তলত 1 - cos बीटा মই লিখি ললো এটা কি কৰিম কোৱাচোন সাইডত
1 প্লাছ কছ বিটা ওপৰতো ভেৰি গুড ৰুট অভাৰ দিলোঁ ইয়াত কি লিখিম ক তলত কি লিখিম ক ফাৰ্ষ্ট এক্সেক্টলি ভাবি পেলাই কবি 1 স্কোৱাৰ মাইনাছ কছ স্কোৱাৰ বিটা বিকজ এ মাইনাছ বি এ প্লাছ বি ওপৰত কি হৈ যাব তেতিয়াহ'লে এক্সেক্টলি 1 প্লাছ কছ বিটা হোল স্কোৱাৰ ঘেঁচা বিটা বস্তু এতিয়া চা ওপৰতটো 1 প্লাছ কছ বিটা হোল স্কোৱাৰ এ তলত কি আছে 1 স্কোৱাৰ মানে 1 মাইনাছ ক'ৰবাত যাওঁ নেকি এইটো এতিয়ালৈকে চিনি পাব লাগিব যে চাইন স্কোৱাৰ বিটা প্লাছ কছ স্কোৱাৰ বিটা ইজুকেলটো কিমান তেতিয়াহ'লে 1 মাইন এইপিনে যদি চাইন স্কোৱাৰ বিটাক থৈ দিয় ইপিনে 1 মাইনাছ তেতিয়াহ'লে 1 মাইনাছ কছ স্কোৱাৰ বিটা মানে কিনো হা 1 প্লাছ কছ বিটা হোল স্কোৱাৰ তলত আহিব চাইন স্কোৱাৰ যদি স্কোৱাৰ ৰুটটো দুইটাতে লগাই দিয় এপ্লাই মাৰি দিয় ওপৰত আহিব 1 প্লাছ পিয়ৰলি কাৰণ স্কোৱাৰটো গুচি গ'ল তলত কি আহিব হা চাইন স্কোৱাৰ বিটা কিয় আহিব স্কোৱাৰ ৰুটটো এনেই ইউজ কৰিম নেকি মই এতিয়া কি কৰিম কচোন জানো এক্সেক্টলি বেলেগ বেলেগ কৰি দিম 1 বাই প্লাছ খেলালে মাথা এতিয়া বস্তুটো বঢ়িয়া 1 বাই চাইন বিটা মানে কি হ'ব 1 বাই চাইন মানে চাইনৰ উল্টা কোন হয় কি হয় কছেক তো কি লিখিম মই ইয়াত প্লাছ এইটো জানো নহ'লে কছ বাই চাইন কি হয় কছ বাই চাইন কট কি লিখিম সেইটো উলিয়াব লাগিছে নিব